ক্ষেত্ৰত আমাৰ বৈকুণ্ঠগামী সৰস্বতী তালুকদাৰ ভৰণী তৰণ কৃষ্ণনগৰ ৰাজহুৱা নামঘৰ দাতা আছিল আমাৰ দিগম্বৰ তালুকদাৰ। তেখেতে জ্যেষ্ঠ আমাৰ ভকত নামঘৰৰ, তেখেতৰ পৰিবাৰৰ স্মৃতিত এইখন তৰণ দিছে। তাৰ কাৰণে আমি গোটেই কৃষ্ণনগৰবাসী তথা নামঘৰ সমিতিয়ে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ আত্মাৰ সদগতি আমাৰ গোটেই কৃষ্ণনগৰবাসীৰ কাৰণে এইটো এটা মানে চিহ্ন হৈ থাকিল। গতিকে আপোনালোকক এই অনুষ্ঠানটিৰ কাৰণে অহাৰ বাবে আমি আমাৰ নামঘৰ সমিতিৰ তৰফৰ পৰা আপোনালোকলৈ আমি কৃতজ্ঞতা আৰু ধন্যবাদ যাচিছোঁ। এইখিনিয়ে আৰু লগতে আমাৰ অলপ ওপৰলৈ গৈ এইটো হৈছে মূল তৰণ। নামঘৰটি অলপ ওখত আছে। তাত আন এগৰাকী ভক্তই ডক্টৰ মৃণাল কুমাৰ ভূঞা তেখেতৰ দানেৰে আমি নামঘৰটিৰ পুৰণি টিনপাতখিনি সলনি কৰি আজি সেইখিনি উদ্বোধন কৰা হৈছে। লগতে এই চেগতে আমি তেখেতৰ পৰিয়াল বৰ্গলৈ আমি আন্তৰিক কৃতজ্ঞতা ও শ্ৰদ্ধা যাচিছোঁ। এইখিনিয়ে আমাৰ ক'বলগীয়া। হয়, আমাৰ আজি কৃষ্ণনগৰৰ কাৰণে অতি আনন্দৰ দিন। আমাৰ ইয়াৰ স্থানীয় ব্যক্তি দিগম্বৰ তালুকদাৰ আৰু তেওঁৰ পুত্ৰ কীৰ্তি কমল তালুকদাৰ, তেওঁলোকৰ মাতৃ আৰু পৰিবাৰ সৰস্বতী তালুকদাৰৰ সোঁৱৰণত ইয়াতে 5 লাখতকৈও অধিক টকা ব্যয় কৰি ইয়াত এখন আমাৰ কৃষ্ণনগৰ ৰাজহুৱা নামঘৰৰ প্ৰৱেশ পথৰ আৰম্ভণিতে এখন সুন্দৰ তোৰণ নিৰ্মাণ কৰিছে। এই তোৰণখন নিৰ্মাণ কৰাত আমি নামঘৰ কমিটিৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই তোৰণখন আনুষ্ঠানিকভাৱে আমাৰ প্ৰাক্তন IAS বিষয়া মুখ্য সচিব শ্ৰদ্ধাৰ কুমাৰ সঞ্জয় কৃষ্ণ দেৱে ইয়াত মানে শুভ উদ্বোধন কৰিছে। এই উদ্বোধনী সভাত 200তকৈ অধিক ধৰ্মপ্ৰাণ ৰাইজ ইয়াত সমবেত হৈছে। আৰু গেট দাতাসকলে তেখেতসকলৰ তৰফৰ পৰা ইয়াতে সকলোকে আপ্যায়ন কৰিছে। বুট মাহৰ পৰা আদি কৰি লাইট ৰিফ্ৰেছমেণ্ট দিছে। আৰু এই অনুষ্ঠানটো অন্তৰ পিছত আমাৰ সুচিকিৎসক মৃণাল ভূঞা দেৱে তেখেতে আমাৰ নামঘৰটোৰ টিংবোৰ উৱলি গৈছিল। গোটেই নামঘৰৰ টিংবোৰ 80,000 টকাৰে তেখেতে নতুন আপোনাৰ জিন্দালৰ পৰা নতুন টিং পাতেৰে আনি নিৰ্মাণ কৰি, আৰু সেই অনুষ্ঠানটো আজিয়ে হৈছে। গতিকে আমাৰ আজি কৃষ্ণনগৰত 2টা অনুষ্ঠান হৈছে। এটা হ'ল আমাৰ কৃষ্ণনগৰ ৰাজহুৱা নামঘৰৰ প্ৰৱেশ পথতে এটা সুন্দৰ তোৰণ, আৰু তাৰোপৰি নামঘৰৰ সেই ফাটা চিটা টিংবোৰ বদলাই এজন সুচিকিৎসকে সুন্দৰভাৱে নিৰ্মাণ কৰি তাৰো আজি উন্মোচন কৰা হৈছে। গতিকে ৰাইজ তথা আমি ব্যক্তিগতভাৱেও আমি বৰ আনন্দিত হৈছোঁ। দাতা পৰিয়ালক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহুত কামৰ মাজত আমাৰ আসাম ইলেক্ট্ৰিচিটি ৰেগুলেশ্যন আপোনাৰ কমিশ্যনৰ অধ্যক্ষ, বৰ্তমানৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণ বাবজনাই আহি তেখেতৰ বহুত কামৰ মাজত আহি ইয়াতে প্ৰায় 2 ঘণ্টা সময় ইয়াতে থাকি এই আপোনাৰ তোৰণখন উন্মোচন কৰাত আমি বৰ আনন্দিত হৈছোঁ।